আঙুলতা তই দেখোন নিজৰ সংসাৰখনকে ধৰি ৰাখিব নোৱাৰিলি এতিয়া যেন তই আনক শিক্ষা দি আছ আকাশদ্বীপ আৰু তই বেলেগে বেলেগে থাকিব লগা হৈছে যেন হে নিজৰ সংসাৰখনকে ধৰি ৰাখিব নোৱাৰিলি এনেদৰে এতিয়া একাংশ লোকে আঙুলতা বাইদেউক সমালোচনা কৰি আছে ট্ৰল কৰি আছে তাৰ ওপৰতে মই আজি এই ভিডিঅ'টো বনাইছোঁ আসলতে বহুত বেয়া লাগিছে এনেকুৱা কৰিব নালাগে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক মই কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিলে গম পাব তো মই এতিয়া বৰ্তমান আছোঁ মোৰ খেতি পথাৰত ৰ'ব দে 1 মিনিট মই মোৰ খেতি বাৰীলৈ সোমাই লওঁ প্ৰথমতে জপনাখন খুলি লৈছোঁ আৰু এইটো পুখুৰী ইয়াত মানে দুজনমান মাছ মেলি থৈ দিয়া আছে আকৌ নিজৰ বুলি দেই মানে বাম খেতি কৰোঁতো বাম খেতি কৰিবৰ কাৰণে মানে যেতিয়া মানে এইটো ধান চান কাটিম ন তেতিয়া মানে পানীটো অকণমান অসুবিধা হয় আৰু পানীটো অসুবিধা হয় কাৰণে পূৰা এইবাৰ মানে একদম পূৰা জেচিবি লগাই একদম বহুত দকৈ খান্দি থৈ দিয়া আছে এইটো মানে শুকাই নাযায় আৰু পানীটো আহিয়ে থাকে অট'মেটিকলি ঠিক আছে তো সেইটো কাৰণে মানে ইয়াত মানে এতিয়া মাছ দুজনমান মেলি থৈছোঁ তো কথা হ'ল আঙুলতা বাইদেউক ব্যক্তিগত জীৱনৰ কথা কৈ ট্ৰল কৰিবৰ কাৰণে আপোনালোকক কোনে অধিকাৰ দিলে মই আপোনালোকক সুধিছোঁ আঙুলতা বাইদেউক আপোনালোকে নিজৰ ব্যক্তিগত কথা ঠিক আছে নিজৰ এইটো পাৰ্চনেল লাইফৰ কথা কৈ আপোনালোকে ট্ৰল যেন কৰিছে আপোনালোকক কোনে অধিকাৰ দিলে হে আচলতে এনেকুৱা ধৰণৰ দেই সঁচা কথা যেতিয়া মানে মানুহ এজনে ক'ব নহয় দেই আৰু সঁচা কথা কৈ দিয়াৰ লগে লগে মানুহক গাত লাগি যায় আৰু যেতিয়া আঙুলতা বাইদেৱে সঁচা কথাটো কৈ দিলে একাংশ লোকক গাত কিন্তু লাগি গ'ল আৰু যেতিয়া মানে গাত লাগিব নহয় সেই পাৰ্চনেল লাইফটো কথা খুচৰে কাৰণ প্ৰত্যুত্তৰ দিব নোৱাৰে নহয় অঁ যিটো কথাত মানে যুক্তি দেখাইছে আঙুলতা বাইদেৱে সেই কথাটোত সমালোচনা কৰক সেই কথাটোত সমালোচনা কৰিব পৰা নাই সেই কথাটোৰ প্ৰত্যুত্তৰ দিব পৰা নাই পাৰ্চনেল ব্যক্তিগতৰ জীৱনৰ কথাত লাগিছে কাৰণ কেলৈ ব্যক্তিগতৰ জীৱনৰ যদি কথা কৈ দিয়া যায় নহয় তেতিয়া মানে সকলো মানে চুপচাপ থাকেতো কাৰণ আত্মসন্মানত লাগি যায়তো সেইটো কাৰণে মানে ব্যক্তিগত জীৱনৰ কথা কৈ দিয়েগৈ হাঁহি উঠিছে তহঁতক হাঁহি উঠিছে হে মানুহৰ জীৱনত সমস্যা সকলোৱে থাকে আজি আপোনাৰ সমস্যা নাই অনাগত দিনত কালিলৈ আপোনাৰো তেনেকুৱা সমস্যা হৈ যাব পাৰে তেতিয়া আপোনাৰ কথা যদি কৈ যদি হাঁহোঁ কেনেকুৱা লাগিব সেইটো কাৰণে পাৰ্চনেল লাইফ ঠিক আছে আৰু ৰাজহুৱাভাৱে যি কথাটো কৈছিলে সেইটো বেলেগ কথা হয় পাৰ্চনেল লাইফৰ কথা ইয়াত নাহে আৰু আঙুলতা বাইদেৱে একো বেয়া কথা কোৱা নাই একদম নিভাঁজ সত্য কথা কৈছে কাৰোবাৰ হজম হোৱা নাই গাত লাগিছে কাৰণে হজম হোৱা নাই সেইটো কাৰণে আঙুলতা বাইদেৱেও পাৰ্চনেল লাইফৰ কথা কৈ দিছে আকাশদ্বীপৰ লগত আঙুলতা থাকক নাথাকক এইটো ব্যক্তিগত কথা নিজৰ কথা এইটো তই মই ক'বলৈ ক'ত এইটো কাম আছেহে তই মই ক'বলৈতো অধিকাৰ নাই নহয় নিজৰ লাইফ যেনেকৈ নাথাকক সেইটো তই মই ক'বলৈ কোনোটো অধিকাৰ নাই নহয় আৰু আঙুলতা বাইদেৱে যি কথা কৈছে একদম শুদ্ধ কথা কৈছে হয় প্ৰথমতে তহঁতি বেংক বেলেঞ্চ গৰম কৰি ল একদম শুদ্ধ কথা কৈছে একদম সত্য কথা কৈছে প্ৰথম হয় বেংক বেলেঞ্চ গৰম কৰি ল'ব লাগিব তাৰ পাছত তহঁতি বিয়া পাত বুলি কৈছে শুদ্ধ কথা কৈছে আৰু আপোনালোকে কওকচোন বৰ্তমান সময়ত যদি পইচা নাথাকে নহয় একো ডাল কৰিব নোৱাৰে বুলি কৈ দিলোঁ মই পইচা নাথাকিলে আপোনাৰ বন্ধুবৰ্গও আপোনাক পাত্তা নিদিয়ে মই এইটোৱে ক'লোঁ আজি পইচা আছে আপোনাৰ লগত বন্ধুবৰ্গ আছে আজি আপোনাৰ ওচৰত পইচা নাই বন্ধুবৰ্গই নাই মই ক'লোঁ যেন পইচা নহ'লে একো ডাল কামেই নাই মানুহে কয় মানে পইচাই সকলো নহয় বুলি কিন্তু মই কওঁ পইচাই সকলো যিমান যি ক'লো নক'লো মই নেমানো এইটো পইচাই সকলো আৰু আঙুলতা বাইদেৱে একো বেয়া কথা কোৱা নাই কৈছে যাৰ বেংক বেলেঞ্চ জিৰ' সিহঁতৰ সিদ্ধান্তও জিৰ' মই আপোনালোকক এটা উদাহৰণ এটা দেখাই দিম দেই এতিয়া মোৰ বেংক বেলেঞ্চ জিৰ' দেই মোৰ বেংক বেলেঞ্চ জিৰ' কিন্তু মোৰ সিদ্ধান্ত বেংক বেলেঞ্চ জিৰ'ৰ কাৰণে এনেকুৱা সিদ্ধান্ত দেখাইছোঁ আপোনালোকক মোৰ বেংক বেলেঞ্চ জিৰ' আৰু বেংক বেলেঞ্চ জিৰ'ৰ কাৰণে মই বাম খেতি কৰিব লগা হৈছে যদি মোৰ বেংক বেলেঞ্চ যদি গৰম হ'ল হয় মই এনেকৈ বাম খেতি নকৰোঁ হয় আপোনালোকক দেখুৱাই দিছোঁ এয়া মই দাংবডি লগাই থৈছোঁ মোৰ বেংক বেলেঞ্চ জিৰ'ৰ কাৰণেহে মই বাম খেতি কৰিছোঁ নহ'লে বেলেগ কিবা খেতি কৰিলোঁ হয় মানে খেতি নহয় বেলেগ ডাঙৰ বিজনেছ কৰিলোঁ হয় কিন্তু বেংক বেলেঞ্চটো এতিয়া মোৰ গৰম নহয় ঠাণ্ডা ন সেইটো কাৰণে মই
এনেকুৱা খেতি কৰিব লগা হৈছে। তো এইটো কথা কি বেয়াকৈ ক'লে নেকি? আপোনালোকে ভবা দৃষ্টিভংগীটো বেলেগ হৈছে, ভবা দৃষ্টিভংগীটো বেলেগ হৈছে। আপোনালোকে এইটো বুজিব লাগিছিল যেন আপোনালোকক জ্ঞান শূন্য বা জ্ঞান মানে এই জ্ঞানটো বিবেকটোৰ কথা কোৱা নাই। মানে পইচা হাতত থাকিলে মানে আজি আপুনি বাঁহৰ ঘৰ এটা বনাব, হয়নে নহয়? যদি পইচা যদি সৰহকৈ থাকে আপুনি পকা ঘৰ এটা বনাব, তেনেকুৱা নিচিনাকৈ কথাটো মানে বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু আপোনালোকে বুজিলে বেলেগ। তো আপোনালোকক মই উদাহৰণ সহকাৰে দেখুৱাই দিছোঁ। মোৰ বেংক বেলেঞ্চটো জিৰ' কাৰণে মই আজি বাম খেতি কৰি আছোঁ। কাৰণ বেংক বেলেঞ্চটো গৰম কৰিব লাগিবতো। বেংক বেলেঞ্চ গৰম কৰিবৰ কাৰণে মই এয়া দাংবডি খেতি লগাই আছোঁ। একচুৱেলি বা মই খেতি কৰি ভালে পাওঁ, কিন্তু হ'লেও পইচা যদি থকা হ'লে মই মানে বেলেগ মানে ডাঙৰ কিবা বিজনেছ কৰিলোঁ হয়। এতিয়া পইচা পাতি মানে বেংক বেলেঞ্চটো মানে গৰম নহয় কাৰণে এনেকুৱা খেতি কৰিছোঁ। আৰু লগতে ইয়াত ৰঙা আলু, আপোনালোকে ৰঙা আলু চিনি পায় নে নাপায় কিন্তু নাজানো দেই। এয়া মানে ৰঙা আলু কয়, ঠায়ে ঠায়ে মানে মিঠা আলু বুলি কয়, মানে যোনে যি কয় আৰু দেই। আমি ৰঙা আলু বুলি কওঁ, কিছুমানে মিঠা আলু বুলি কয়। এই আলুটো মানে যেতিয়া মাঘৰ বিহু হয় নহয় ন, মাঘৰ বিহু হ'লে মানে মাঘৰ বিহুত এইটো মানে আলুটো খাই হয়। চাই লওক, ইয়াত বহুত লাভ কিন্তু দেই। আৰু এইফালে লগাই দি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই। মানে এতিয়া মানে লগাই আছোঁ মানে ভাদত, তেতিয়া ভাদত লগাই দিলে মানে বহুত ডাঙৰ ডাঙৰ হয় বস্তুটো। ইয়াতো লগাই দিয়া আছে, এইফালে পানী লগাই দিয়া আছে, চাই লওক। এয়া চাই লওক, ইয়াত দেখিছে এয়া। আৰু এইফালে লগাই দিয়া আছে তিয়ঁহ হয়, চাই লওক, ইয়াত তিয়ঁহ লগাই দিয়া আছে। এয়া চাই লওক, মোৰ বেংক বেলেঞ্চটো জিৰ' কাৰণে মই আজি বাম খেতি কৰি আছোঁ। মোৰ বেংক বেলেঞ্চ যদি গৰম হ'ল হয় মই এইবিলাক কৰি নাথাকোঁ হয়। চাই লওক, আচলতে মানুহে অলপ কথাটো পজিটিভলি ল'ব লাগে। মানুহে ডাইৰেক্ট নিগেটিভকৈ লৈ লয়, সেই বস্তুটো বেয়া হয়। আঙুলতা বাইদেৱে একো বেয়া কথা কোৱা নাছিল, মইতো ডাইৰেক্টে কওঁ বেংক বেলেঞ্চ নাথাকিলে মানুহৰ কামেই নাই বাইদেউ, সেইটোৱে ক'লোঁ। আপুনি আজি ক'ৰবালৈ ওলাই যাওকচোন, আপোনাৰ পইচা নাথাকিলে আপুনি ওলাই যাব নোৱাৰে, আপুনি টাউনলৈ ওলাই যাওক, সেইটোৱে ক'লোঁ মই। আজি বেমাৰ এটা হওক পইচা লাগিব, যিকোনো ক্ষেত্ৰতে নহওক পইচা লাগিবই, সেইটোৱে ক'লোঁ। পইচা নহ'লে মানুহ জীয়াই থাকিবই নোৱাৰে, সেইটো বুলি ক'লোঁ মই। পইচা লাগিবই, এইটোৱে ক'লোঁ। পইচা লাগিবই, এইটোৱে ক'লোঁ। পইচা নহ'লে মানুহ জীয়াই থাকিবই নোৱাৰে বুলি কৈছিলোঁ মই। পইচাই মেইন। আৰু আঙুলতা বাইদেৱে সেইটোৱে ক'বলৈ বিচাৰিছিল যেন প্ৰথমতে তহঁতি বেংক বেলেঞ্চ গৰম কৰি ল, সেইটোৱে ক'বলৈ বিচাৰিছিল। কিন্তু আপোনালোকে গৈ কৰিলেগৈ কি, ব্যক্তিগত জীৱনৰ কথা আপোনালোকে খুচৰিলে গৈ লাজ নাপায় আপোনালোকে। মানুহৰ পাৰ্চনেল লাইফৰ যিকোনো সমস্যাত থাকিব পাৰে, পাৰ্চনেল লাইফৰ কথা ক'বলৈ লাজ লগা নাই। সেই কথাটোত যুক্তি দেখা, আকৌ তহঁতি ইমান যদি মানে যুক্তি দেখাইছ, সেই কথাটোত যুক্তি দেখা, চালা লাজ নাপাওঁ। সেইটো বেয়া কথা দেই। মানুহৰ পাৰ্চনেল লাইফৰ কথা কোনেও ক'ব নালাগে। পাৰ্চনেল লাইফৰ কথাটো কোৱা কথা বেয়া। আজি আঙুলতা বাইদেউৰ ওপৰত পাৰ্চনেল লাইফৰ কথা কৈ আছে, আৰু যোনকেইজনে কৈ আছে নহয় সিহঁতৰ পাৰ্চনেল লাইফটোৰ কথা ক'লে চাগে সিহঁতি জ্বলি পুৰি মৰিব আকৌ, তেনেকুৱা নিচিনা কথা। সেইটো কাৰণে পাৰ্চনেল লাইফৰ কথা ক'ব নালাগে, এইটোৱে ক'লোঁ। আপোনালোকক মোৰ খেতিটো দেখাই দিব বিচাৰিছোঁ দেই। চাই লওক ধান খেতি কেনেকুৱা হৈছে কমেণ্ট এটা কৰিবচোন। ইয়াত কিন্তু সাৰ চাৰ নিদিওঁ আমি দেই। আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট এটা কৰিব। চাই লওক, মজা বতাহ মাৰিছে। তো ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।